কাৰোবাৰ বদনাম গাই আছ নি বাৰু হা নাই কোৱা নহয় ভিডিঅ'ত ওলাই যাব আৰু দিব এভৰিৱান কি খবৰ আজি মা ঘৰৰ পৰা আইতা আহিছে মোৰ মা যিহেতু মিচিং হয় গতিকে সেইকাৰণে বহুতো মানুহ আহিছে বলক আপোনালোকক দেখাওঁ দেই ইমান মিছা কথা কৈ ইয়াতে মাংস বনালো প্লিজ কথা নাপাতিছোঁ কেলে নাপাতিম কথা আৰু এজনী নবৌক হ'লে যাম যাম কৈছিলে ভতিজা কয় ঘূৰি ভতিজা কয় তাৰমানে যাম আহিম বুলি কৈছিলোঁ আমাৰ ঘৰৰ নতুন ব্লগাৰ দাদাৰ ছোৱালী মই আহিলোঁ তাই বনালে দৌৰি দৌৰি কয় আকৌ বনালে বুলি কৈছো খাই যদি আহিব নাথাকে অহালৈকে যিহেতু মই নাখাম বৃহস্পতিবাৰ তেখেতসকলকে বনাই দিছোঁ বনাবতো লাগিবই হয় নাই বাৰু হয়নি বাৰু সেইকাৰণে মোৰতো বোলো বনাই দিওঁ বৰ কষ্ট কৰে ন থুলুবাই বনাই দিওঁ এইজন ভতিজাজনীয়ে লগতে লাগি আছে এইজনী চব তাই ভিডিঅ' কৰি আছে নমস্কাৰ কি খবৰ সকলোৰে আজি বহু দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা খুবেই ইউজফুল প্ৰডাক্ট এটা লৈ আহিছোঁ আপোনালোকে মোৰ মুখখন চাগে দেখিয়ে ধৰিব পাৰিছে হয় মাজৰ পৰা মোৰ বহুতে বেছি পফিনেছ হৈ গৈ আছে মুখত এইডোখৰত আৰু লগতে ইয়াত আই বেগ জমা হৈ গৈছে দেখিছেনে বাৰু কাৰণ হোৱাটো অলপমান কমি হৈছে আৰু লগতে থাইৰয়ডটো হোৱা কাৰণে অলপমান পফিনেছ আহি গৈছে বডিটোত গতিকে ভাবিলোঁ গাটোতো একো কৰিব নোৱাৰোঁ গতিকে ফেচটোৰ কাৰণে মই যিমান পাৰোঁ সেয়া কৰিবলৈ চেষ্টা কৰিম তো মাৰ্কেটটোতো বহুত আপোনালোকে এনেকুৱা প্ৰডাক্ট পাব কিন্তু আজি মই আপোনালোকৰ কাৰণে যিটো প্ৰডাক্ট লৈ আহিছোঁ সেইটো চবতকৈ এটা বেষ্ট আৰু আপোনালোকৰ কাৰণে ইউজফুল হ'ব তেন্তে সেয়া হৈছে আগাৰো 3-in-1 ফেচিয়েল ৰোলাৰ এয়া ৰোলাৰটো বহুতে বেছি ইউজফুল হয় গম পায়নে মই প্ৰায় 1.5 মাহৰ পৰা ইউজ কৰি আছোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ ডিফাৰেঞ্চ বহুতে বেছি মুখখনলৈ আহিছে আপোনালোকেও ধৰিব পাৰিছে চাগে এমাহৰ আগত মোৰ পফিনেছটো বেছি হৈ আছিলে আৰু ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে স্প্ৰে কৰি বা অলপমান এল'ভেৰা জেল লগাই পিনি মই এই 3টা ৰোলাৰ ইউজ কৰোঁ আৰু নিজৰ পফিনেছটো বহুতে বেছি আৰাম পাইছোঁ এই প্ৰডাক্টটো খুবেই বেছি প্ৰিমিয়াম লাগে দেখাত এয়া চাওকচোন ইমান ধুনীয়াকৈ সকলো বস্তু দি থোৱা আছে আপোনালোকে দেখিছে নহয় একদম ইয়াতে আছে এইবোৰ এতিয়া আপোনালোকক দেখাম যে একচুৱেলত আপোনালোকে প্ৰডাক্টটো কেনেকৈ ইউজ কৰিব পাৰে এতিয়াতো মুখখন দেখিছে ৰাতিপুৱা শুই উঠি ইমান বেছি পফিনেছ হৈ আছে আৰু চকুবোৰ একেবাৰে চুজি থকা নিচিনা লাগিছে গতিকে ব'লকচোন কেনেকৈ ইউজ কৰোঁ সেয়া দেখাওঁ প্ৰথমতে মুখখনত অলপমান মইশ্চাৰাইজাৰ নহবা এল'ভেৰা লগাই ল'ব আৰু এয়া দেখিছে নহয় আপোনালোকে এই এটেচমেণ্টটো এনেকৈ খুলিব পাৰে এইটো হয় বেটাৰী অপাৰেটৰ গতিকে আপোনালোকৰ বহুতে বেছি ধুনীয়া এটা ৰিলেক্সিং ফিল দিব এতিয়া প্ৰথমতে মইশ্চাৰাইজাৰটো ইউজ কৰি লৈছোঁ এল'ভেৰাৰ আৰু দেখিছে নহয় ধুনীয়াকৈ মাছাজ কৰি উঠি এতিয়া মই এই ৰোল অনটো ইউজ কৰিব লৈছোঁ এইটো ৰোলাৰ এতিয়া আমি আপৱাৰ্ড মোশ্যনত ধুনীয়াকৈ মাছাজ কৰিম কিন্তু এটা কথা এইটো আপ ডাউন কৰিলেও হয় তেতিয়া আপোনালোকৰ এইটোৱে ব্লাড চাৰ্কুলেশ্যন ধুনীয়াকৈ বুষ্ট কৰিব বহুতে বেছি হেল্প কৰিব আপোনালোকে মুখত যিয়ে সানিছে সেয়া ধুনীয়াকৈ এবজৰ্ভ কৰিবলৈ ডিপলি পেনিট্ৰেট কৰিব আপোনাৰ মুখখন এই প্ৰডাক্টটোৱে আপোনাৰ বহুতে বেছি বেনিফিট দিব কাৰণ দেখিছে নহয় কি ধুনীয়া ৰিলেক্সিং লাগিছে দেখাতে আৰু এতিয়া মোৰ চকুখিনি চাই লওকচোন ইমান বেছি ফুলি থকা নিচিনা লাগিছে গতিকে এটা আই ক্ৰীম লগাই লৈছোঁ আৰু মই ইউজ কৰিব লৈছোঁ এইটো হৈছে আণ্ডাৰ আই মাছাজ হেড ইয়াতে ধুনীয়াকৈ আপোনালোকে মেচিনটো অন কৰিলে হ'ল আৰু চকুৰ কিনাৰত ধুনীয়াকৈ মাছাজ কৰি ল'ব আৰু সঁচা কথা কৈছোঁ এইটো চবতকৈ বেছি ৰিলেক্সিং হয় গম পায়নে এই হেডটোৱে আপোনাৰ গোটেই ষ্ট্ৰেছ ৰিলিফ কৰিব আৰু যিহেতু মোৰ মাইগ্ৰেইন আছে এই প্ৰডাক্টটোৱে মোক বহুতে বেছি ৰিলিফ দিছে এইটো ইউজ কৰিলে আপোনালোকে দেখি পাব এটা ভিজিবল চেঞ্জেছ চকুৰ কিনাৰত যিটো আই বেগ থাকে সেয়া অলপমান ৰিলিফ পাব আৰু লগত ব্লাড চাৰ্কুলেশ্যন ধুনীয়া কৰিব আৰু এতিয়া 3rd নম্বৰটো আহিছোঁ ডাৰ্ক চাৰ্কল ফাইন লাইনছ আৰু লগত এইটো হৈছে ফ্লেট মাছাজৰ হেড এইটো হেডৰ কাম হৈছে আপোনাৰ বহুতে বেছি ধুনীয়া এটা টোন দিব ফেচত আপোনাৰ ব্লোটিং ৰিলিজ কৰিব আৰু লগতে আপোনালোকে এইটো মাছাজ কৰিব আপৱাৰ্ড মোশ্যনত দেই যেনেকৈ এতিয়া মই কৰি আছোঁ আপোনালোকৰ যে জ লাইনটো আছে আপৱাৰ্ড তাৰ পৰা আপোনালোকে ধুনীয়াকৈ এটা মাছাজ ল'ব পাৰিব আপোনালোকে এবাৰ এই ৰোল অনবোৰ ইউজ কৰি চাওক আৰু বহুতে বেছি চেঞ্জেছ পাব এয়া সকলো লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ ডিটেইলৰ লগত আপোনালোকে চাবগে পাৰে এইটো প্ৰডাক্ট এভেইলেবল আছে এমেজনত আগাৰো 3-in-1 ফেচিয়েল ৰোলাৰ ইয়াতে আপোনালোকে 3টা হেড পাব আৰু লগতে এয়া বহুত
বহুতে বেছি এলিগেণ্ট আৰু লাক্সাৰী দেখাত। আৰু ইয়াতে আছে আপোনালোকৰ ছুইচ অন আৰু ছুইচ অফৰ বাটন, কাৰণ আপোনালোকে যেতিয়া বিচাৰে এইটো অন কৰিব পাৰে আৰু যেতিয়া আপোনালোকৰ ইউজ হোৱা হৈ যাব তেতিয়া ধুনীয়াকৈ অফ কৰি ল'ব। এয়া বেটাৰী অপাৰেটৰ বুলিতো কৈছিলোঁৱেই, এই বেটাৰীটো আপোনালোকে তেনেকৈ খুলিব পাৰে। আৰু এইটো হৈছে চকুৰ কাৰণে, এনেকৈ ঘূৰাই দিলে আপোনালোকে নতুন নতুন হেডটো লগাই দিব পাৰে, যোনটো আপোনালোকৰ ইয়াতে এভেইলেবল আছে। তেন্তে সোনকালে নিজৰ প্ৰডাক্টটো অৰ্ডাৰ দি লওক আৰু নিজৰ লাইফটো ইজি কৰি তোলক। এয়া এভেইলেবল আছে এমেজনত, তেন্তে সোনকালে অৰ্ডাৰ দি ল'ব। চৰি মই দাইল অকণমান পাবিনে? দাইল অকণমান নাই না দাইল নাখায় আকৌ দাইল খাব লাগে ন? দাইল নাখায় ঘৰটো নাখায় না দেখিছোঁ। কি মা? অঁ মই তলত নাখাওঁ, মই এনেও বহিয়ে খাম। মই এতিয়া কৰি আছোঁ। মই খাই ল, ভাতটো খাই ল। খা দেই, লাজ নকৰিবি দেই। কি হ'ল? অঁ হাত ধুই অঁ। পিছে আজি ব্লগ কৰাৰ কোনো কথাও নাছিলে। একচুৱেলি কথাটো হ'ল যে মা আহিছে, খালি আলি আলি গাঁও আছিলে আৰু মায়ে যাব নোৱাৰিলে গাঁৱলৈ, কাৰণ মানুহজন নাই। মোক অকলে এৰি থৈ যাবলৈ অলপমান ভয় কৰে। মই কৈছোঁ যোৱা বুলি, কিন্তু যাবলৈও ভয় কৰে। আৰু হাজবেণ্ডো নাই বোলে, এৰি থৈ আহিব। আৰু বাহঁতৰ ৰমজান মাহো আৰম্ভ হ'ল ন, গতিকে ভিনদেউ এতিয়া পৰা নাই। সেইকাৰণে আজি আইতা আহিছে আৰু পাণ উলিয়াইছে আৰু কাৰোবাৰ বদনাম গাই আছ নি বাৰু? নাই গোৱা নহয়, ভিডিঅ'ত ওলাই যাব আৰু বুঢ়ী মানুহ এইটো কিবা এটা কৰি আছো, তামোল উলিয়াইছো। কি লাগে জানো ইমান ডাঙৰ নকৈছো দেই, এইটোতে বনাবি দেই। অ ববি কি কৰিছে বাৰু? আইতা কথাবোৰ বৰ মৰম লাগে ন। একো নাই দে, একদম চেনেল এটা খুলি ল'বা। এটা মজাক কৰা ভিডিঅ' একো নাই, মজাক কৰে, মই কমেডি চেনেল চলাওঁ। নালাগে মজা এইবোৰ নকৰিবি। কেলে ভূত বুলি কব বা? ইমান ধুনীয়া হৈ আছে এই বয়সলৈকে গা চাবোৰ। এনেকে হ'ব। তামোল নুয়ে বান্ধি পেলাই লৈ ইফালে বুঢ়ী মানুহ, ইফালে বুঢ়ী মানুহ তামোল বিচাৰিছে বুলি কয়। নালাগে। চ' আপোনালোকে যিমান ব্লগটো দেখিলে সিমানেই আছিলে। তাৰপাছত মই কণ্টিনিউ কৰিবলৈও পাহৰি থাকিলে। একচুৱেলি মোৰ ফোনৰ চাৰ্জ খতম হৈ গৈছিলে, তো সেয়াই আৰু এণ্ডিঙো কৰা নাছিলোঁ। ভাবিলোঁ এণ্ডিংটো কৰি দিওঁ। তেন্তে ব্লগটো চাই কেনেকুৱা পালে মোক চিয়'ৰ জনাব। আৰু এতিয়া দেহাক স্কুলত থ'বলৈ গৈ আছোঁ, গতিকে আৰু ব্লগ নকৰোঁ ইয়াৰ পাছত, আৰু কালিয়ে লাষ্ট কৰা হ'ল। তেন্তে আজিলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। সৰু সুৰা ব্লগ আছিলে, তথাপিও দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ তেন্তে আহিছোঁ, বাই।